বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা, আম্মা বা'দ। আজি এটা গুৰুত্বপূৰ্ণ হাদিস লৈ আহিছোঁ। হযরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ইরশাদ কৰিছে, আল্লাহ তবাৰক ওয়া তাআলাই মানুহৰ তিনিটা গুনাহ কেতিয়াও মাফ নকৰে। আৰু এই গুনাহসমূহৰ বাহিৰে বাকী যিমান গুনাহসমূহ আছে, গুনাহবিলাক আছে, আল্লাহ তাআলাই যদি চায় মাফ কৰি দিয়ে। কিন্তু এই তিনিটা গুনাহ কেতিয়াও আল্লাহ মাফ নকৰে। এক নম্বৰ, আল্লাহ তাআলাৰ লগত শৰীক কৰা। আল্লাহ তাআলাৰ লগত শৰীক কৰা। দুই নম্বৰ হ'ল যাদু কৰা, যাদু টুটকা কৰা বা বেলেগক দি কৰোৱায়। আৰু ৩ নম্বৰ হ'ল এজন মুছলমান আন এজন মুছলমান ভাইৰ লগত দুশ্মনী কৰা। এই তিনিটা গুনাহ আল্লাহ তাআলাই কেতিয়াও মাফ নকৰে। যিমানেই সি বাকী গুনাহ কৰক, যদি আল্লাহ যদি চায় মাফ কৰি দিব, আল্লাহ যদি ধৰে ধৰি দিব। কিন্তু এই তিনিটা গুনাহ কেতিয়াও মাফ নকৰে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, হ্যাঁ মাফ কৰি দিব, সি যদি মৰাৰ আগত তওবা কৰি লয় তেতিয়া আল্লাহ তাআলাই মাফ কৰি দিব। আৰু যদি বেলেগ বিনা তওবাই যদি সি মৰি যায় তেতিয়া আল্লাহ তাআলাই কেতিয়াও তাক মাফ নকৰে। এই গুনাহসমূহৰ পৰা আমি বাচিব লাগে। আল্লাহ তাআলা যাতে আমাক এই গুনাহ, আল্লাহৰ লগত শিৰিক কৰা বা যাদু টনা কৰা, মুছলমান ভাইৰ লগত হাসদ কৰা, দুশ্মনী কৰা, যাতে এই গুনাহসমূহৰ পৰা আল্লাহ তাআলাই আমাক বচাই ৰাখে। আল্লাহ তাআলাই আমাক